আইফোন 13 Pro আপোনালোকে এটো দেখিব পাৰিছে আপোনালোকে 14 Pro আপোনালোকে 1000 89% ব্যাটারি হেলথ আছে 15 Pro Max আপোনাৰ আচ্ছা 12 Pro Max only আপনি কন্ডিশনটো চালে একদম প্রিমিয়াম কন্ডিশনৰ আইফোন বলে ওচৰৰ পৰা দেখাই দিব যত্ন কৰিছো একদম প্রিমিয়াম কালেকশন দাদা হাতত একদম প্রিমিয়াম কালেকশন 40 পর্যন্ত আছে only 10 মান ওয়ারেন্টি থাকা আছে কমেন্ট কৰি থাকে যে নাথিং লাগে বহুতে কমেন্ট কৰি থাকে দেখাই দিওক অলপ নাথিং স্টার্টিং প্রাইস আপনার 6 মান বাদ দিওক 10 মান ওয়ারেন্টি কৰি দিলো X4 Pro আছে সাবা গেমিং আছে 500 টাকা পাই যাব আপনি Oppo Reno 10 আছে সাবা আচ্ছা Oppo Reno 10 আপনি 500 পৰা পাই যাব এবাৰ Realme টো কি হয় 256GB ভেরিয়েন্ট আছে আচ্ছা বুটগেট আছে আমার তিনটা আছে আপনি অনলি এটা হোলসেল লব পাৰিবা দাদা এবিলাক দেখিছে একদম বালকেটত ধুনিয়াকে ৰাখিছে একদম হোলসেল একদম ভৰপুৰ হৈ আছে একদম দাদাহতে যেটো অল অসমত দাদাহতে হোলসেলত মোবাইল প্ৰভাইড কৰে নমস্কাৰ আজি আপোনালোকলৈ একদম ধুনিয়া ভিডিও এটা লৈছো কাৰণ সকলো এটা সপোন থাকে যে এটা প্ৰিমিয়াম ভাল আইফোন বা ভাল এন্ড্ৰইড মোবাইল এটা লম কিন্তু আপোনালোকে কনফিউজ হৈ থাকে কোট লম বা কিমান প্ৰাইস হ'ব বা বহুতে প্ৰাইস হ'ব নেকি আৰু সেই কনফিউজনটো আজি মই দূৰ কৰিব লৈছো কাৰণ মই আজি আহিছো আপোনালোকৰ স্মাৰ্ট ডিলত আৰু ইয়াত আপোনালোকে একদম প্ৰিমিয়াম আইফোন এন্ড্ৰইডৰ পৰা আৰম্ভ কৰি গুটে মোবাইলখিনি পাই যাব আৰু লগতে আপোনালোকে মই কোট আহিছো আৰু ইয়াত কেনেকুৱা ধৰণৰ ষ্টক আছে গুটেখিনি A to Z এই ভিডিওটো মাধ্যমেৰে আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম আৰু মোৰ লগত এতিয়া ওনাৰ স্মাৰ্ট ডিলৰ দাদা নমস্কাৰ আপোনাৰ গুড নেমটো আমাৰ ভিউয়াৰ্ছক এবাৰ জনাই দিয়ক নাম নসাদ খান হয় আচ্ছা আৰু আপোনালোকৰ স্মাৰ্ট ডিলখনৰ লোকেশনটো এবাৰ কৈ দিয়কচোন আমাৰ লোকেশন মৰিগাঁও সিন্ডিকেট যে আছে হয় নগাঁও মৰিগাঁও সিন্ডিকেটৰ আপোনাৰ হিৰো ডিলাৰটো নিচে ওচৰতে আচ্ছা তে আপোনালোকৰ আৰু এটা কথা খুদু আপোনালোকৰ আইফোনৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় আপোনালোকৰ স্মাৰ্ট ডিলৰ 6000 ৰ পৰা আছে 6000 ৰ পৰা আচ্ছা আৰু লগতে আৰু আপোনালোকৰ যি এন্ড্ৰইডৰ ষ্টাৰ্টিং কিমানৰ পৰা হয় এন্ড্ৰইড আপোনাৰ 3000 ৰ পৰা আছে 3000 ৰ পৰা এন্ড্ৰইড ষ্টাৰ্টিং হৈ যায় আৰু লগতে আপোনালোকে হোলসেলৰ কাম কৰে নেকি হোলসেল দিও আচ্ছা তে আজি ফাৰ্স্ট অফ অল আমাৰ ভিউয়াৰ্ছৰ কাৰণে আপোনালোকে ষ্টাৰ্টিং কিহৰ পৰা দেখাব আইফোনৰ দেখাই দিওক অলপ ষ্টাৰ্টিং আইফোনৰ পৰা কৰক ঠিক আছে আইফোন অলপ কালেকশন দেখাই দিওক আইফোন 7 আপোনাৰ ষ্টাৰ্টিং ৰাখিছে ন ষ্টাৰ্টিং আচ্ছা iPhone 7 only 6000 পাই যাব স্টার্টিং প্রাইস আচ্ছা 6000 ৰ পৰা আচ্ছা বঢ়িয়া দাম ৰাখিছে দেখোন আৰু লগতে আৰু কি কি আছে অলপ দেখাই দিয়ক ধুনিয়াকে iPhone 8 আছে যাব iPhone 8 আছে ন iPhone 8 আপোনাৰ only 8000 পাই যাব only 8000 only 8000 আচ্ছা iPhone 8 আপুনি only 8000 আপুনি ধুনিয়াকে পাই যাব আৰু লগতে আপোনালোকে এফালে দেখিব পাৰিছে যে বহুত কালেকচন আছে দাদাহঁতৰ তাত কালেকচন একদম ভৰপুৰ হৈ আছে আৰু আপোনালোকক যেনেকুৱা কালেকচন লাগে যেনেকুৱা ফোন লাগে যেনেকুৱা আপোনালোকে আইফোন লাগে একদম অল এভৰিথিং এটা দাদা তাত আপোনালোকে আহিলে পাই যাব iPhone XR আছে আবৰে আচ্ছা XR আছে ন only আপনি 14000 পাই যাব 14000 টকাত আৰু কন্ডিশন গিটা চাইলো একদম কন্ডিশন গিটা চাইলো একদম বঢ়িয়া কন্ডিশন আইফোন XR আপোনালোকে 14000 টকাত পাই যাব আৰু লগতে বহুত কালেকচন আছে ধুনিয়াকে আপোনালোকক গুটে কালেকচন খিনি ধুনিয়াকে দেখাই থাকিম আৰু এটা কালেকচন আছে এটো চাইলো 11 only আপনি 15000 পাই যাব 15000 ত আইফোন 11 আপোনালোকে 15000 ত পাই যাব স্টার্টিং প্রাইস কি কালেকচন আছে চাবৰে আচ্ছা iPhone 12 18000 ৰ পৰা স্টার্টিং আছে 18000 ৰ পৰা আচ্ছা 18000 ৰ পৰা iPhone 12 আপোনালোকে পাই যাব আৰু লগতে আৰু দেখাও iPhone 12 ক্যাটাগরি লৈ আহে আচ্ছা অলপ আৰু এটা অল ওকে যদি ক্যাটাগরি থাকে আচ্ছা এটো আমি 22000 পাই যাব আচ্ছা আপোনালোকৰ মোবাইলটো অলপ ক্যাটাগৰি লৈ কথা আহে ন তেতিয়া ৰেটটো অলপ আপ পিছ হৈ যায় আচ্ছা তে লগতে আৰু বহুত কালেকচন আছে দেখিছো এফালৰ পৰা ধুনিয়াকে দেখাও কোনটো কি কালেকচন আছে iPhone 13 আপোনাৰ আচ্ছা 13 টো বহুত ডিমান্ডেবল হয় আচ্ছা আপোনালোকে বহুতে কমেন্ট কৰি থাকে যে iPhone 13 লাগে কিন্তু এই দাদাটা ধুনিয়াকে iPhone 13 ৰ কালেকচন দেখাই দিছো iPhone 13 only আপোনাৰ 33000 ৰ পৰা আছে 33000 ৰ পৰা আচ্ছা কন্ডিশন কেনেকুৱা কি অলপ কৈ দিয়ক ব্যাটারি আমি চাবৰে ব্যাটারি হেলথ অলপ 13 টো অলপ দেখাই দিয়ক ধুনিয়াকে ব্যাটারি হেলথ অলপ ধুনিয়াকে দেখাই দিব দাদা 90% ব্যাটারি হেলথ আছে ন আচ্ছা আপোনালোকে iPhone 13 পাই যাব 90% ব্যাটারি হেলথৰ লগতে 13 পাই যাব আৰু লগতে আৰু যেটো 11 ৰ পৰা 7 ৰ পৰা গুটেখিনি আইফোন দেখাছো একদম আৰু লগতে আৰু কি কি আছে অলপ দেখাই দিয়ক 13 Pro আছে চাও 13 Pro টো বহুতে কমেন্ট কৰি থাকে বিচাৰি থাকে only 15000 ৰ পৰা স্টার্টিং আছে 50000 টকাৰ পৰা 50000 পৰা পাই যাব আপুনি ওচৰৰ পৰা অলপ দেখাই দিব যত্ন কৰিলে এটো সব আইফোন 13 Pro আপোনালোকে 50000 ৰ পৰা লৈ যাব পাৰিব আৰু কন্ডিশনটো আপোনালোকে দেখি গম পাইছে একদম কিনোকা প্ৰিমিয়াম কন্ডিশনৰ আইফোন দাদাহঁতে ৰাখিছে আৰু এটো 14 Pro 56GB ভেৰিয়েন্ট আছে আচ্ছা এটো মা only আপোনাৰ 68000 পাই যাব 68000 89% ব্যাটারি হেলথ আছে এটো দেখিব পাৰিছে আপোনালোকে 14 Pro আপোনালোকে 6 কিমান কৈছে ৰেটটো 67 আপোনালোকে এটো 14 Pro আপোনালোকে লৈ যাব পাৰিব কি আছে আৰু দেখাই দিও 14 Pro Max আছে 14 Pro Max 128 ভেৰিয়েন্ট আছে এটো only আপনি 70000 পাই যাব 70000 পাই যাব আচ্ছা চাই লওক একদম 14 Pro Max পাই যাব কন্ডিশনটো অলপ ওচৰৰ পৰা দেখাই দিব যত্ন কৰিছে ওচৰ লওক 93% ব্যাটারি হেলথ আছে আৰু লগতে কন্ডিশনটো চালে একদম প্ৰিমিয়াম কন্ডিশনৰ আইফোন দাদাহঁতৰ তাত আছে আৰু এটো কি হয় দাদা iPhone 14 Plus আছে এটো 6 মান্থ ওয়াৰেন্টি আছে আচ্ছা
এইটো আপুনি 44000 পাই যাব অনলি 6 মান্থ আপোনাৰ ষ্ট'ৰ ৱাৰেণ্টি আচ্ছা তে 6 মান্থ ষ্ট'ৰ ৱাৰেণ্টি দিয়ে দাদাহঁতে ধুনীয়াকৈ ৰাখিছে আচ্ছা 12 Pro Max অনলি আপুনি 45000 পাই যাব 45000 আপুনি পাই যাব 12 Pro Max তারপরে 13 Pro Max আছে আচ্ছা 13 Pro Max অনলি আপনি 58000 পাই যাব 58000 আপোনালোকে 13 Pro Max আপোনালোকে দাদাহঁতৰ পৰা লৈ যাব পাৰিব আৰু লগতে একদম এইবিলাক চাইলক একদম কিনেকুৱা ষ্টক আছে ভৰপুৰ ষ্টক হৈ আছে আৰু এটো কি হয় iPhone 15 Pro Max আছে 15 Pro Max আপোনাৰ 90 পাই যাব এটো কিমান 90000 দি দিব আচ্ছা কন্ডিশন কেনেকুৱা কি এটো কন্ডিশন এ মান আছে ব্যাটারি আপোনাৰ 90 প্লাস আছে আচ্ছা 90 প্লাস আছে ন 90 প্লাস আপোনালোকে ধুনীয়াকৈ আহক দাদা তাত ভিজিট কৰক ভিজিট কৰি লপলে আপোনালোকে একদম মন পছন্দৰ ফোনটো লৈ যাব পাৰিব লাগিলে হে এন্ড্ৰইড হওক লাগিলে আইফোনে হওক যেহেতু বহুত আছে আৰু এফালে আহিছে অলপ ফোল্ডৰ আহিছে এটো চাইলক অলপ স্যামসাঙৰ ফোল্ড হয় ফোল্ড 4 আছিল এটো অনলি 60000 পাই যাব এটো অৰিজিনাল প্ৰাইসটো কিমান হয় অৰিজিনাল 1 লাখ প্লাস আছে 1 লাখ প্লাস আৰু একদম কোৱালিটিটো একদম ধুনীয়া কোৱালিটি ৰাখিছে একদম চাইলক অলপ ওচৰৰ পৰা দেখাই দিব যত্ন কৰিছো চাওক একদম প্ৰিমিয়াম কালেকচন দাদাহঁতৰ একদম প্ৰিমিয়াম কালেকচন আৰু লগতে এটো Samsung S24 Ultra 512 জি ভেৰিয়েন্ট আছে আচ্ছা অনলি 85000 পাই যাব আচ্ছা 85000 আপোনালোকে দাদাহঁতে ডাইৰেক্ট দি আছে একদম কন্ডিশনটো আপোনাক যেহেতু দেখাইছো একদম ধুনীয়া কন্ডিশনৰ ফোন হয় এটো চাই লওক আৰু S24 আছিলে অনলি আচ্ছা S24 অনলি 52000 পাই যাব 52000 আচ্ছা আৰু লগতে আৰু দেখিছো এই দুটা দেখাই দিয়ক S21 FE আছে চাব পাৰে আচ্ছা S21 FE অনলি 16500 টকা পাই যাব 16500 টকাত পাই যাব আচ্ছা আৰু লগতে বহুত কালেকচন আছে আৰু এফালে OnePlus ৰ দুই এটা দেখাই দিয়ক OnePlus ৰ Note 2 আছে চাব পাৰে আচ্ছা 13000 টকাত পাই যাব অনলি কিমান 13000 টকা 13000 টকা হয় আচ্ছা আৰু লগতে OnePlus ৰ আৰু দুই এটা দেখাই দিয়ক OnePlus Note C2 Lite আছে অনলি 10000 পাই যাব 10000 টকা 10000 টকা আচ্ছা ধুনীয়া কন্ডিশনৰ ফোন আপোনালোকে একদম কেমেৰা ধুনীয়া পাব কন্ডিশনো ধুনীয়া পাব Realme 10 Pro Plus আছে চাব পাৰে আচ্ছা Realme দেখাই দিয়ক দুই এটা Realme 10 Pro কার্ড ডিসপ্লে ফোন হয় আচ্ছা এটো অনলি আপনি 15500 পাই যাব আচ্ছা 15500 আচ্ছা একদম এটো ডিসকাউন্টেবল প্রাইস ৰাখিছে নে একদম স্টার্টিং প্রাইস এটো আচ্ছা একদম ধুনীয়া প্রাইস ৰাখিছে যে বেছি কোৱা নাই যে বেছি কৈ কমলা হান একদম এটা মার্জিন প্রাইস ৰাখিছে যেটো প্রাইস আপুনি লব পাৰিব 6 আছিল আচ্ছা 6 মান্থ ওয়ারেন্টি আছে আচ্ছা 6 মান্থ বাদ দিও 10 মান্থ ওয়ারেন্টি করে দিলো আচ্ছা 10 মান্থ ওয়ারেন্টি আপনি অনলি স্টোর ওয়ারেন্টি আছে আচ্ছা এটো আপনি অনলি 17000 পাই যাব 70000 টাকা গুগল পিক্সেল 17000 আচ্ছা একদম ধুনীয়া একদম মাৰ্জিনত আপোনালোকে ধুনীয়া দামত একদম ভাল মোবাইল এটা লৈ যাব পাৰিব দাদাহঁতৰ পৰা আৰু লগতে এফালে নাথিং অলপ দেখক নাথিংৰ বহুতে কমেন্ট কৰি থাকে যে নাথিং লাগে বহুতে কমেন্ট কৰি থাকে দেখাই দিয়ক অলপ নাথিং স্টার্টিং প্রাইস আপোনাৰ 16500 পৰা আছে 16500 টকাৰ পৰা স্টার্টিং প্রাইস একদম ধুনীয়া ৰেট ৰাখিছে দেখোন আচ্ছা আপোনালোকে নাথিংও লৈ যাব পাৰিব দাদাহঁতৰ পৰা একদম ধুনীয়া দামত আৰু একদম প্ৰিমিয়াম ফোন আপোনালোকক লৈ যাব পাৰিব আৰু এফালে মোটো 80 ফিউজন টো আছে হয় 40 ফিউজন টো আছে এটা অনলি 10 মান্থ ওয়ারেন্টি থাকা আছে 10 মান্থ ওয়ারেন্টি স্টোর ওয়ারেন্টি 10 মান্থ আচ্ছা অনলি 17000 পাই যাব 17000 টকাত আপোনালোকে এইবিলাক মোটো মোবাইল লৈ যাব পাৰিব 10 মান্থ ওয়ারেন্টি আচ্ছা 10 মান্থ ওয়ারেন্টি প্লাস আপোনালোকে স্টোর ওয়ারেন্টি পাই যাব এবাৰ Realme টো কি হয় 256GB ভেরিয়েন্ট আছে আচ্ছা বুটগেট আছে আমাৰ তিনটা আছে আপনি অনলি এটো 18000 পাই যাব 18000 টাকা 10 মান্থ ওয়ারেন্টি 10 মান্থ ওয়ারেন্টি হতে আপোনালোকে একদম মোবাইল লৈ গৈ কোনো চিন্তা কৰিব নালাগে 10 মাহলৈকে আপোনালোকে ওয়ারেন্টি দিছে দাদাহঁতৰ নিজৰ স্টোৰ ওয়ারেন্টি দিছে ফলে Oppo Reno 10 আছে চাব আচ্ছা Oppo Reno 10 আপনি 18500 পৰা পাই যাব 18500 টকাৰ পৰা 256GB ভেরিয়েন্ট আচ্ছা একদম চাই লওক কন্ডিশন চাক মোবাইল কিটা কন্ডিশন চাই লওক একদম ধুনীয়া কন্ডিশনৰ মোবাইল আপোনালোকে লৈ যাব পাৰিব দাদাহঁতৰ পৰা আৰু এফালে আহিছো এফালে Vivo দেখাওক Vivo দুই এটা দেখাই দিয়ক Vivo V27 অনলি আপনি কিমান দিব 21000 পাই যাব 21000 টকাৰ পৰা 21000 টকাৰ পৰা Vivo আপোনালোকে ধুনীয়াকৈ পাই যাব Vivo এটো মডেলটো কি কৈছে Vivo V27 ন আচ্ছা আৰু এফালে এটা Poco দুই এটা দেখাই দিয়ক Poco X4 Pro আছে চাবা গেমিং ফোন আছে এইটো 12500 টকাত পাই যাব আপুনি আচ্ছা 12500 টকা হয় আচ্ছা আৰু চাই লওক একদম এটো মডেলটো কি ক'লে Poco X4 Pro X5 Pro X4 হয় আপোনালোকে 10000 টকা লৈ যাব পাৰিব আৰু লগতে আৰু দুই এটা দেখাই দিও এইটো Moto G71 আছে আচ্ছা এটা অনলি 9000 পাই যাব 9000 টকাৰ পৰা একদম কালেকচন চা একদম ধুনীয়া কালেকচন আপোনালোকে দাদাহঁতে ৰাখিছে 7 আছে আচ্ছা এটা অনলি আপুনি 9000 পাই যাব 9000 টকা 9000 টকাত আপোনালোকে লৈ যাব পাৰিব চাওক কিনেকুৱা কালেকচন ৰাখিছে এইটো Realme Narzo 30 Pro আছে আচ্ছা 5G ফোন হয় এটা 8000 টকাত পাই যাব 8000 টকা আচ্ছা আৰু এফালে আৰু কি আছে এইটা দেখাই দিও Redmi Note 11 Pro Plus আছে হয় সাবরে এগলা অনলি আপনি 10500 টাকার পাই যাব 10000 টাকা পাই যাব এইখিনি মোবাইল 10500 টাকা অনলি পাই যাব 10500 টাকা আচ্ছা এই যে হাইপার চার্জ তো হয় এটা আপনি 10 মান্থ ওয়ারেন্টি থাকা 14000 টাকা পাই যাব আর Reno 8 আছে আচ্ছা সাবরে এটা Oppo Reno 8 128 ভেরিয়েন্ট এটা আপনি 15500 টাকা পাই যাব আচ্ছা দাদা আৰু কি কালেকশন আছে অলপ ধুনিয়াকৈ দেখাই দিও যেহেতু গুটেখিনি দেখাইছে Realme ডিসপ্লে ফিঙ্গারপ্রিন্ট আছে সাবরে এটা আপনি Realme 9 Pro Plus 256GB ভেরিয়েন্ট আছে 12500 টাকা পাই যাব 12500 টাকা
লগত আচ্ছা তে গোটেইখিনি কালেকশ্যন যেহেতু ধুনীয়াকৈ দেখাইছে আৰু লগতে এইফালে বহুত ষ্টক দেখিছোঁ এইখিনি কি হয় আপোনালোকৰ আৰু এইগুলা সব এন্ড্ৰইড ফোন হৈছে সব এন্ড্ৰইড ন হোলচেলত লাগে হোলচেল ল'ব পাৰিবা দাদাহঁতে এইবিলাক দেখিছে একদম ফোন আছে একদম বাল্কেটত ধুনীয়াকৈ ৰাখিছে চাওক একদম হোলচেল একদম ভৰপূৰ হৈ আছে একদম দাদাহঁতে যিহেতু অল অসমত দাদাহঁতে হোলচেলত দাদাহঁতে মোবাইল প্ৰভাইড কৰে অল অসমত দাদাহঁতে প্ৰভাইড কৰে সব জায়গাত পাই আচ্ছা তে আপোনালোকৰ আৰু এটা কথা কৰো হোলচেল আৰু ৰিটেল দুইটা অলপ প্ৰাইচটো বেলেগ বেলেগ হ'ব মিনিমাম আপোনালোকৰ হোলচেল হ'লে কিমানৰ পৰা ল'ব লাগিব 5 পিস ল'ব লাগে মিনিমাম 5 পিস আপোনালোকে যদি হোলচেলত আপোনালোকে বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবিছে বা নতুন আপোনালোকৰ দোকানো আছে তেনেহ'লে দাদাহঁতৰ তাৰ পৰা আহি আপোনালোকে হোলচেলত আপোনালোকে মোবাইল ল'ব পাৰিব আৰু হোলচেলত ল'লে আপোনালোকে এটা কথা কৈ থওঁ মিনিমাম 5 পিস এটা ল'ব লাগিব তেতিয়া আপোনালোকে একদম প্ৰাইচটো অলপ ধুনীয়াকৈ হোৱাটছআপ মেছেজ কৰিলে হয় কি আমাৰ দোকান আছে বুলি এটা আপুনি ডিটেইলছ কিনি পাই যাব আচ্ছা তে আপোনালোকে স্ক্ৰিনত যিটো নাম্বাৰ ওলাই আছে এই স্ক্ৰিনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰক দাদাৰ লগত দাদা ফোন কৰি কথা পাতক যে মই এনেকুৱা হোলচেলত মোক মোবাইল লাগে মই আপোনালোকৰ লগত কাম কৰিব বিচাৰিছোঁ তেনেহ'লে আপোনালোকে ধুনীয়াকৈ দাদাই প্ৰভাইড কৰি দিব পাৰিব যোনে নাজানে কি বিজনেছ কেনে কৰিব লাগে সেইটো আইডিয়াটো ল'ব পাৰে আমাৰ আচ্ছা কি কৰিব লাগে ধুনীয়া কথা এটা কৈছে হয় তে আপোনালোকে যদি আপোনালোকে নিউ বিজনেছ ষ্টাৰ্ট কৰিম বুলি ভাবি আছে যে আপোনালোকে কেনেকৈ কি কৰিম বস্তুটো আইডিয়া নাই হয় তেতিয়াহ'লে দাদাৰ লগত যদি আপুনি যোগাযোগ কৰে স্ক্ৰিনত ওলাই থকা নাম্বাৰ যোগাযোগ কৰি দাদাই ধুনীয়াকৈ বুজাই মেলি দিব আৰু লগতে আপোনালোকক ধুনীয়া একদম মাৰ্জিনত মোবাইল প্ৰভাইড কৰিব আৰু লগতে আপোনালোকে আপোনালোক গিফট চিফ্ট কিয় ৰাখিছেন যিহেতু নিউ ইয়াৰ মই ভিডিঅ' বনাই আছো গিফট কি ৰাখিছে কওক আছে আমাৰ ৰিটেল কাস্টমাৰৰ কাৰণে আছে আপোনাৰ আচ্ছা অলপ ওচৰৰ পৰা দেখাই দিয়ক এইটো গিফটটো যোনে আমাৰ ষ্ট'ৰ ভিজিট কৰিব 500 কুপন ফ্ৰী গিফট দিয়া যাব আচ্ছা ধুনীয়া গিফট ৰাখিছে আচ্ছা 6 মান্থ ভ্যালিডিটি থাকিব 6 মান্থ ভ্যালিডিটি থাকিব না হয় হয় আচ্ছা 500 কুপন বাজে আৰু আমাৰ হোলসেল কাস্টমাৰৰ কাৰণে আছে কি যোনে আমাৰ মাহত 120 পিস ফোন পাৰচেজ কৰিব আমাৰ পৰা সেইটো কাৰণে স্মাৰ্ট টিভি এটা দিয়া যাব আচ্ছা আপোনালোকে মন্থলি যদি 120 পিস আপোনালোকৰ পৰা হোলসেলত লয় তেনেহলে এটা স্মাৰ্ট টিভি আপোনালোকে এটা গিফট হিচাপে দিব আচ্ছা ধুনীয়া একদম ৰাখিছে আৰু যদি 150 পিস কৰে ওয়াশিং মেচিন দিয়া যাব 150 পিস হলে ন তে দাদাহঁতে একদম হোলসেলতো বহুত ফোকাস কৰিছে কাৰণ অল অসমত দাদাহঁতে হোলসেলত দাদাহঁতে তেওঁলোকৰ মোবাইল প্ৰভাইড কৰে আৰু গোটেই ষ্টকখিনি যিহেতু দেখালো এফালৰ পৰা গোটেই ষ্টকখিনি দেখালো তেওঁলোকে হোলসেল দেখাল যিহেতু তেওঁলোকৰ ষ্টক বহুতে আছে যিহেতু তেওঁলোকে অল অসমত হোলসেল কৰে আৰু লগতে এইখিনিতে এটা কথা কওঁ যে আপোনালোকে যদি এতিয়া ভাবে দাদাহঁতৰ লগত যোগাযোগ কৰো স্ক্ৰিনত ওলাই থকা নাম্বাৰ এতিয়া আপোনালোকে যোগাযোগ কৰি আপুনি মই বৰ্তমান যেহেতু নগাঁৱত আছো কিন্তু আপুনি অসমৰ বিভিন্ন প্ৰান্ততে নাথাকক কিয় আপোনালোকে দাদাহঁতৰ লগত যোগাযোগ কৰি এনেদৰে মোবাইল ল'ব পাৰিব বা হোলসেলতো মোবাইল ল'ব পাৰিব যদি মোবাইল হোলসেলত লয় তেনেহ'লে আপোনালোকে সৰু সৰু ডিলাৰ হলে আপোনালোকে কিবা গিফট ৰাখিছে নে পাই যাব এটা গিফট পাই থাকিব কানেক্ট আমাৰ লগত এটা সাৰপ্ৰাইজ ৰাখিছে মানে কি সাৰপ্ৰাইজ মানে যোনে কানেক্ট থাকিব মাহত বিলিং কৰি থাকিব আমাৰ লগত আচ্ছা তাৰ কাৰণে গিফট থাকে আমাৰ আচ্ছা তে আপোনালোকে মাহত তেওঁলোকৰ লগত যেতিয়া আপোনালোকে ডিলিং কৰি থাকিব তেনেহ'লে ধুনীয়াকৈ একদম গিফট এটা দাদাই ৰাখিছে সেই গিফটটো দাদাই দেহেটো সাৰপ্ৰাইজ কৰি ৰাখিছে আৰু ধুনীয়াকৈ ল'ব পাৰিব আপোনালোকে যিমান পিছ লয় একদম যিমান পিছ লয় হয় আচ্ছা তে ধুনীয়াকৈ ক'লো আপোনাৰ লোকেশ্যনটো ক'লো আপোনালোকে স্মাৰ্ট ডিলৰ লগত দাদাৰ লগত যোগাযোগ কৰক নচাদাৰ লগত যদি আপুনি যোগাযোগ কৰে ধুনীয়াকৈ আপোনালোকে অল অসমত এটা ব্যৱসায় ধুনীয়াকৈ কৰিব পাৰিব আৰু লগতে এতিয়া স্ক্ৰিনত ওলাই থকা নাম্বাৰ ফোন কৰক যিহেতু মই প্ৰিমিয়াম আইফোনৰ পৰা এণ্ড্ৰইডৰ পৰা আৰম্ভ কৰি গোটেই মোবাইলখিনি দেখালোঁ আপুনি নিজে ভিজিট কৰক ভিজিট কৰি একদম ধুনীয়া মন পচন্দৰ এটা আইফোন বা এণ্ড্ৰইড এটা মোবাইল এটা লৈ লওক তে আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ ধন্যবাদ নমস্কাৰ